ৰিভাইভ এণ্ড ৰিকভাৰী ফাউণ্ডেশ্যন নামেৰে যোৰহাট সভাইবন্ধা সমীপত এটি নিচামুক্তি কেন্দ্ৰ আনুষ্ঠানিকভাৱে আজি মুকলি কৰা হয়। প্ৰায় 30গৰাকীকৈ নিচাসক্ত লোকক ড্ৰাগছ, মদ, ভাং আদিৰ পৰা নিচাযুক্ত দ্ৰব্যসমূহৰ পৰা যাতে হাত সাৰিব পাৰে সেই উদ্দেশ্য লক্ষ্য আগত ৰাখি এই কেন্দ্ৰটো মুকলি কৰে ছত্ৰী ঢেকাৰীগৰাকীয়ে। ইতিমধ্যে তেখেতে জানিবলৈ দিয়ে যে কেন্দ্ৰ এটা সভাইবন্ধাত আমি খুলিছে বুলি বাতৰি এটা লাভ কৰিছোঁ। যিহেতু আমি বাতৰি লাভ কৰিছোঁ, আপোনাৰ এই যে নিচামুক্তি কেন্দ্ৰটো যে খুলিছে তাৰ লক্ষ্য আৰু উদ্দেশ্যটো কি বাৰু? নিচাত মানে বহুত যুৱক যুৱতীৰ নিচাত বহু আবদ্ধ হৈ গৈছে। হাতত নিচাৰ ওপৰত নিচা খাই যুৱক বহুত অৱস্থা বেয়া হৈ গৈছে। কিছুমান মৰি গৈছে, অভাজছ হৈ মৰি গৈছে। ড্ৰাগছ বস্তু যি বস্তুটো ড্ৰাগছ বস্তু খাই নিজে মৰিছে, মানে ঘৰৰ বাৰী চব অশান্তি কৰিছে। মা বাপেক ঘৰৰ বস্তু মানুহ বিকি মেলি গাড়ী ঘোঁৰা চব বিকি ধ্বংস কৰিছে। নতুন প্ৰজন্মত যিবিলাক উঠি আহিছে সেইবিলাকো একে ৰাস্তাত যাব। সেইকাৰণে আমি নিচামুক্তি কেন্দ্ৰ এটা খুলিবলৈ